কালৰো কাল বিপৰীত কাল প্ৰেমিকাই পাতিলে এইবাৰ প্ৰেমিকৰ বাবে জাল ঘৰলৈ মাতি প্ৰেমিকক কি কৰিলে চাওক প্ৰথমে প্ৰেম তাৰ পিছত অপহৰণ আৰু শেষত 5 লাখ টকা দাবী কুন্তলীৰ বাসিন্দা সুকুম আলী আৰু মৰিগাঁৱৰ এগৰাকী যুৱতীৰ ফেচবুকত চিনাকি হৈছিল কেইদিনমান ঠিকেই চলি আছিল দুয়োৰে সম্পৰ্ক যোৱা দুদিন পূৰ্বে প্ৰেমিকাই লগ কৰাৰ উদ্দেশ্যেৰে প্ৰেমিক সুকুম আলীক মাতি পঠিয়াই গুৱাহাটীলৈ অভিযোগ মতে প্ৰেমিকাই পূৰ্বৰ পৰাই আন 5জন যুৱকৰ সৈতে উপস্থিত আছিল গুৱাহাটীত প্ৰেমিক গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে 5জন যুৱক আৰু প্ৰেমিকাই সুকুম আলীক অপহৰণ কৰি লৈ যায় দক্ষিণ হালমাৰালৈ তাৰ পিছত প্ৰেমিক সুকুম আলীৰ ঘৰত ফোন কৰি 5 লাখ টকা দাবী কৰে টকা দিব নোৱাৰিলে সুকুম আলীক হত্যা কৰাৰ ভাবুকি দিয়ে ডেৰমাহ হ'ল মানে ফেচবুক হোৱাটছআপ এর লগত লাইন আছে তাৰ পিছত হেৰি মানে মোক ৰাতি 11টা 9:30 বজাত মোক মাতছে মাতাৰ পিছত যাব লাগে ৰাতি মইতো নাজানো মোক হেৰ ৰুমত যাব লাগে যাওয়ার পিছত মই গেছো যাওয়ার পিছত মই নাজানো হেৰি ৰুমত মানে সোমাৱা নাই 2 মিনিটো 1 মিনিটো হোৱা নাই মানে ৰুমত সোমাইছো লগ হেৰি ইফালৰ পৰা হেৰি 8টা 9টা মান হৈছে একদম আইকানে মোক একদম ধৰি হেনে তাতে দেৰি নকলা লগ একদম গাড়ীত উঠালা হেৰি বৰপেটা আহিলা তাৰ পৰা হেৰি মানে কিবা কলা আৰু ৰাতি মোক একদম বহুত মাৰছে আৰু মানে পইচা খুজলা 3 লাখ টাকা লাগে ৰাতিৰ ভিতৰত নয়তো মোক মাৰি ফেলাব কোনে কলে হেৰি নামটো কিবা কলা মই নামটো নাজানো মানে হেৰি ৰাতি 3 লাখ টাকা লাগে নয়তো মোক মাৰি ফেলাব হেতুকে ৰাতিপুৱা মোক পইচা দিমান নললো তে মোক সেই দিনত আৰু এৰ পৰা আনলো আৰু তারপর একদম ধুপুরি লৈ কিনে আইলা আহার পিছত ইয়াতে মোক একদম এক পাহাড়ের উপর উঠালা মারি ফেলাব মোক মই মানে হেৰি মই কেতিয়াবা ফোন মারছো মানে ফোন মারার লগ তাৰমানে মই সিহঁতৰ মানে লোকেশন মারছো লোকেশন দি দিছিল লোকেশন মই দেও নাই মানে সিমৰ লগত মানে কিবা থাকে আচ্ছা তে মানে যেতিয়া মানে হেৰি কমসে কম মানে দিনত 3 বাৰ কৰি ফোন মারবা দে 3 বাৰ ফোন মারবা দে মানে মই কম হয় দাদা মোক অলপ ফোন মাৰি দিম অলপ ফোন মারবা দি খাওয়াত পয়সা হইছে না নাই কোন থানা তোমাক উদ্ধার করিলে থানা পৰা কোন থানা বন্দি হতো বন্দিয়ানা পৰা উদ্ধাৰ কৰিলে উদ্ধাৰ কৰিলে এই সারকাতা না থাকলে মই আজি মৰি গেল হল মই আসামি দুটা থানাত লাগিছে কেইটাক ধৰিলে এতিয়া দুটাক ধৰছে ছোৱালীটোও ধৰছে 3টা হৈছে আৰু মানে হেৰি 4টা আছে আৰু তোমার পৰা পয়সা লুটিলে নেকি লুটা নাই কিন্তু মোৰ পাৰ্চও ৰাখিছে হেৰ ভিতৰত মানে আমাৰ এটিএম কাৰ্ডটো আছে আচ্ছা এটিএম কাৰ্ডৰ বেক সাইডত মোৰ পিন নাম্বাৰটো আছে তোমাক মারার কারণে ভাবুকি দিছিল নাকি ভাবাকে মানে মারছে মোক ভাবুকি দিছে মানে পয়সা না দিলে মোক মারি ফেলাব 3 লাখ টাকা নিদিলে মোক মারি ফেলাব তোমার ঘর কত মোৰ ঘৰ হেৰি চুনতুলে কাছমাৰ এনছি আনহাতে ঘটনাৰ সৈতে জড়িত এইজন গাড়ী চালকে জনাই আব্দুল আলী নামৰ যুৱকজনে দক্ষিণ হালমাৰালৈ যাম বুলি কৈ মাতি পঠিয়াইছিল হেনো তেওঁলোকৰ কি উদ্দেশ্য আছিল সেই বিষয়ে অৱগত নাছিল চালকজন মৰিগাঁও কত গৈছিলা আসলে কাদের আব্দুল কাদের দেউতাকৰ নাম কি ইকমাল হাসান আৰু আসলে আৰু তাৰ ভাই ডাঙৰ ভাই আছিলে ওরা 2 ভাই আছিলে নাম কি গুলশান আলী আৰু হাবিজুর রহমান আৰু মাইকী মানুহ কোনোবা লগত আছিল নেকি আৰু নাই খালি আৰু কোন আছিল কোৱাচোন আমি একদম চিনি নাপাওঁ মানুহ আছে মানে একদম চিনি নাপাওঁ তুমি নাম না জানা না কালিহে লাষ্ট পাইছোঁ দেখা নাই ইয়াতে আছোঁ আব্দুলে আমাক কৈছে যে ভাই গাড়ী আছে ৰাতি 10টামান বজাত আব্দুল আমি কৈছোঁ গাড়ী আছে মোৰ পাৰ্টনাৰৰ কাছে তাৰ গাড়ী আছে কয় ধুবুৰীত যাম কৈছে তেতিয়াহ'লেতো আমাৰ এই পৰহি মোৰ দেউতাৰ এই খৰচা মই তালি ধুবুৰীত যাম আমাক লৈ যাব পাৰিব নেকি তোমাৰ গাড়ী কয় মই গাড়ী আহিব দিয়ক আমি তোমাক লৈ যাম লগত তাৰ লগত আমি আহিছোঁ গাড়ীখন লৈ জালুকবাৰীত আহিছোঁ অহাৰ পিছত এই দুটা এই আৰু 3টা গাড়ীত উঠছে আমি এইবিলাক একোৱেই নাজানো যে ধুবুৰীত আহিব তেওঁলোকৰ লগত আমি আহিম আমি ঢালাই চৰ্দাৰ আমি ঢালাই কৰিব ইও কৈছে যে ই নাই আমাদের লগত নাই এহেঁতেও কৈছে এতিয়াও কৈছে যে নাই আমার নাম কোৱা নাই মানে আমি এবারে একেবারে নাজানো গাঁৱৰ কলাবাগানি পাট্টন
ইফালে গোপন সূত্ৰৰ পমখেনি দক্ষিণ হালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ উপপৰিদৰ্শক কফিল উদ্দিনে অভিযান চলাই সুকুম আলীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে 3 অপহৰণকাৰীক আনহাতে পলাতক অৱস্থাত আছে আন 3জন অপহৰণকাৰী পৰ্বতঝৰৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইম 8